So hello everyone, welcome to Football Chemistry. তোমালোকৰ অলৰেডি মই এক্সপেক্টেড কোৱেশ্চন সিৰিজ বুলি এটা ডেইলি কোৱেশ্চন সিৰিজৰ এটা ভিডিও লৈ আহি আছো অলৰেডি 15 কোৱেশ্চন কৈ প্ৰত্যেকটা ইম্পৰ্টেন্ট চেপ্টাৰৰ পৰা তেনেকৈ আহিবলগীয়া কোৱেশ্চন বা আহিব পৰা তেনেকুৱা ধৰণৰ কোৱেশ্চন আমি লৈ আহি আছো। সো আজি আমি ডিসকাস কৰিব ওলাইছো যে প্ৰিপাৰেচন ষ্ট্ৰেটেজি ফৰ তেজপুৰ ইউনিভাৰ্সিটি। যে তেজপুৰ ইউনিভাৰ্সিটি পেপাৰ এখন তুমি দিব গলে এমএসসি এন্ট্ৰেন্সৰ কেমিষ্ট্ৰি তুমি কেনেকৈ পেপাৰখন এটেম্প কৰিবা বা কি কি বস্তু আমি আগতে জানি যাব লাগিব। সো প্ৰথম কথা হ'ল তেজপুৰ ইউনিভাৰ্সিটিৰ কোৱেশ্চন আহে এখন পেপাৰত 60 কোৱেশ্চন আছে। তোমালোকৰ 12 জুনত আছে আৰু লগতে আজি হৈছে 21 মে। এতিয়া তোমালোকৰ অলৰেডি ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ ষ্টুডেন্টখিনি অলৰেডি পৰীক্ষা খতম হৈ গৈছে, প্ৰেক্টিকেল সিক্টিকেল চলি আই হোপ মই ভাবি আছো যে 25 লৈকে তোমাৰ 24 লৈকে খতম হৈ যাব আৰু গুৱাহাটী ইউনিভাৰ্সিটি 27 ত খতম হ'ব। বাকি প্ৰেক্টিকেল সিক্টিকেল মিলাই ধৰ 32 3 ভিতৰত খতম হৈ যাব বা খতম ইউনিভাৰ্সিটি তেনেকৈ খতম হ'ব। সো এটা চোৱা আমি কেনেকৈ প্ৰিপাৰেচন কৰিব লাগিব এইকেইদিন আমাৰ বিশেষকৈ যে প্ৰথম কথা হ'ল তেজপুৰ ইউনিভাৰ্সিটি যেহেতু 60 কোৱেশ্চন আহে প্ৰত্যেকটা টপিকে কভাৰ নহ'ব পাৰে। প্ৰথম কোৱেশ্চন হ'ল প্ৰত্যেকটা টপিকে যিমানখিনি এতিয়া গুৱাহাটী ইউনিভাৰ্সিটি হওক ডিব্ৰুগড় ইউনিভাৰ্সিটি হওক হোল টপিক তুমি কভাৰ কৰি যাব লাগিব, কিন্তু তেজপুৰ ইউনিভাৰ্সিটিত সেইটো মানে দেয়াৰ ইজ এ ভেৰি বিগ মানে এটা কোৱেশ্চন আহে যে 60টা কোৱেশ্চন ক'ৰ পৰা আহিব আমাৰ তেনেকুৱা ধৰণৰ কোৱেশ্চন। সো এতিয়া চোৱা তোমাৰ যিকোনো এখন ইউনিভাৰ্সিটিত তুমি পঢ়িবৰ কাৰণে সিট ল'ব লাগিলে প্ৰথম কথা হ'ল তুমি ফিজিক্যাল আৰু ইনঅৰ্গেনিক ইউ হ্যাভ টু বি ভেৰি গুড। যে ফিজিক্যাল আৰু ইনঅৰ্গেনিক গুড নহয়, তুমি এটলিষ্ট all syllabus cover কৰিব পাৰিব লাগিব ফিজিক্যাল আৰু ইনঅৰ্গেনিক। ঠিক আছে, এতিয়া ফিজিক্যালৰ তুমি ইম্পৰ্টেন্ট তুমি কেনেকৈ চাবা ফিজিক্যালৰ ইম্পৰ্টেন্ট বুলি ক'লে তোমালোকৰ চোৱা যিটো আমাৰ কাৰণে গেছিয়াছ ষ্টেট মই অলৰেডি ভিডিও দিছিলো, গেছিয়াছ ষ্টেটৰ পৰা ইম্পৰ্টেন্ট কোৱেশ্চন বনে। তোমালোকৰ গেছিয়াছ ষ্টেট প্লাস কাইনেটিক থিওৰি অফ গেছ যিটো আছে তাৰ পৰা তোমালোকৰ এভাৰেজ স্পীডৰ পৰা ৰুট মিন স্পীডৰ পৰা বা তোমালোকৰ ৰেশিও ওলাব দিব পাৰে, বিভিন্ন ধৰণৰ কোৱেশ্চন তাৰ পৰা বনিব পাৰে। সো গেছিয়াছ ষ্টেটটো তোমালোকে প্ৰথম চাবা। আফটাৰ দ্যাট গেছিয়াছ ষ্টেট চোৱাৰ পিছত তোমালোকৰ যিটো আছিলে ষ্ট্ৰাকচাৰ অফ এটম, এই ষ্ট্ৰাকচাৰ অফ এটমৰ পৰা কি হ'ব জানানে? ষ্ট্ৰাকচাৰ অফ এটমত তুমি এটা বস্তু মনোযোগ দিবা, সৰু কোৱেশ্চনো আছে যিবিলাক তোমালোকৰ এনাৰ্জি লেভেল আজি আমাৰ ভিডিও আহিব অলৰেডি। সো ষ্ট্ৰাকচাৰ অফ এটম তুমি চালা, তাত তোমালোকৰ বৰৰ এটমিক ৰেডিয়াছৰ পৰা আৰম্ভ কৰি এনাৰ্জি সেই গোটেইবিলাক বস্তু সেইখিনিও তুমি তাত একেলগে ষ্ট্ৰাকচাৰ এটমৰ যে এটা এটমৰ পৰা এটা সেলৰ পৰা আন এটা সেললৈকে গলে ইলেক্ট্ৰন যেতিয়া ট্ৰানজিশন হয় তেতিয়া ৰেশিওটো কেনেকৈ চেঞ্জ হয়, ৰেডিয়াছ কেনেকৈ চেঞ্জ হয়, ৰেডিয়াছৰ যিটো ফৰ্মুলা আছে সেই গোটেইবিলাক কোৱেশ্চন তুমি ষ্ট্ৰাকচাৰ অফ এটমৰ পৰা তুমি কোৱেশ্চন বা প্ৰথম কি কৰিবা তুমি একেটাৰ প্ৰথমতে যিখিনি তোমালোকৰ আই হোপ তোমালোকৰ ওচৰত অলৰেডি ফৰ্মুলাখিনি আছে, ফৰ্মুলা চিট বা ফৰ্মুলা তেনেকৈ বনাই থৈ দিয়া আছে। সো ফৰ্মুলাখিনি তোমালোকে মনোযোগ দি যাবা। গেছিয়াছ ষ্টেট ষ্ট্ৰাকচাৰ অফ এটম গুড। তাৰ পিছত ইম্পৰ্টেন্ট টপিক তোমালোকে কি চাবা জানানে? কেমিক্যাল কাইনেটিক্স। দ্যাট ইজ এ ভেৰি গুড টপিক যে কেমিক্যাল কাইনেটিক্স আমি পঢ়িব লাগিব। কেমিক্যাল কাইনেটিক্সৰ পৰা ইফ গ্ৰাফ ফাৰ্স্ট অৰ্ডাৰ ৰিএকচনৰ কোৱেশ্চন, জিৰ' অৰ্ডাৰ ৰিএকচনৰ কোৱেশ্চন, এভৰিথিং এক্টিভেশ্যন এনাৰ্জি কোৱেশ্চন, ইউনিটৰ পৰা আদি কৰি গ্ৰাফৰ পৰা সেই গোটেইবিলাক বস্তু যাতে তোমালোকে চাই যোৱা। আৰু ইয়াতে এটা বস্তু তোমালোকে নেৰিবা, এই বস্তুটো তোমালোকৰ মেবি আহি যাব পাৰে এনজাইম কেটালাইসিছৰ যিটো কোৱেশ্চন, এনজাইম কেটালাইসিছৰ কোৱেশ্চন ইয়াৰ পৰা কোৱেশ্চন বনিব পাৰে। মিচেলিছ মেন্টেন ইকুৱেশ্যন যিটো আছিলে সেইটো বনি যাব পাৰে। সো এইটো চাই যাবা কেমিক্যাল কাইনেটিক্স। আফটাৰ দ্যাট তুমি কি কৰিবা, কেমিক্যাল কাইনেটিক্স গ'ল, তাৰ পিছত আহিলে ইলেক্ট্ৰোকেমিষ্ট্ৰি। ইলেক্ট্ৰোকেমিষ্ট্ৰি দ্যাট ইজ এ ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন, ইম্পৰ্টেন্ট টপিক। ইলেক্ট্ৰোকেমিষ্ট্ৰি প্লাস থাৰ্মোডাইনামিক্স এই দুটা একেলগে তোমালোকে কি কৰিবা খতম কৰিবা। ইলেক্ট্ৰোকেমিষ্ট্ৰি পৰা নাৰ্ছ ইকুৱেশ্যনৰ পৰা আদি কৰি দুটা তিনিটা মানে মেটেৰিয়েল দি দিব, তাৰ ৰিডাকচন ভ্যালু কেটা দি দিব, ৰিডাকচন পটেনশিয়াল কোনে তাক ৰিডাকচন কৰিব তেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে। নাৰ্ছ ইকুৱেশ্যন বনাব দিব পাৰে বা কেএসপি ভ্যালু ওলাব দিব পাৰে, কে ভ্যালু ওলাব দিব পাৰে, ডেল্টা জি নট ওলাব দিব পাৰে, বিভিন্ন ধৰণৰ ইলেক্ট্ৰোকেমিষ্ট্ৰি। তাৰপিছত থাৰ্মোডাইনামিক্স ঠিক তেনেকুৱা একেলগে একেটা চেপ্টাৰ খতম কৰিবা। থাৰ্মোডাইনামিক্সটো খতম কৰাৰ পিছত তোমালোকে কি কৰিবা কেমিক্যাল ইকুইলিব্ৰিয়াম। ঠিক আছে, কেমিক্যাল ইকুইলিব্ৰিয়াম এই চেপ্টাৰটো তোমালোকে যিমান সোনকালে পাৰা খতম কৰি দিবা কেমিক্যাল ইকুইলিব্ৰিয়াম। আৰু লগতে কৈছো আয়নিক ইকুইলিব্ৰিয়াম চেপ্টাৰটো টান, সো ইমান বেছি তোমালোকে আয়নিক ইকুইলিব্ৰিয়ামত গুৰুত্ব নিদিবা। এটা বা দুটা কোৱেশ্চন আহিব, এই দুটা কোৱেশ্চনে তোমালোকৰ একো এফেক্ট কৰিব নোৱাৰে। সো যদিহে আয়নিক ইকুইলিব্ৰিয়াম টান লাগে তোমালোকৰ কাৰণে আয়নিক ইকুইলিব্ৰিয়াম নাচালে হ'ব। ঠিক আছে, সো এইখিনি বস্তু।
आफ्टर दैट एकदम इजी चैप्टर তোমালোকৰ আছে সলিড স্টেট তোমালোকে তাৰ পৰা সলিড স্টেটৰ পৰা যে কোৱেশ্চন তোমালোকৰ ক্ৰিস্টেল সিস্টেমৰ কোৱেশ্চন আহিব পাৰে বা তোমালোকৰ কি আছিল মিলাৰ ইন্ডিসেসৰ কোৱেশ্চন ডি উলাব দিব পাৰে HKL ভ্যালু যেটো থাকে সো তেনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক তোমালোকে সলিড স্টেটৰ পৰা বা ব্ৰেকছৰ কোৱেশ্চন L lambda equal to কি আছিল 2d sin θ ইয়াৰ পৰা কোৱেশ্চন বনাব পাৰে বা ডি HKL ৰ ভ্যালু উলাব দিব পাৰে বা মিলাৰ ইন্ডিসেস উলাব দিব পাৰে বিভিন্ন ধৰণৰ কোৱেশ্চন এইবিলাক টপিক এইটো চেপ্টাৰৰ পৰা বনিব পাৰে সলিড স্টেট হৈ গ'ল তোমাৰ আফটাৰ সলিড স্টেট তুমি কি কৰিবা সারফেস কেমিস্ট্রি এইবিলাক তোমালোকৰ কাৰণে কি হয় দে আর ভেরি ইজি টপিক এইবিলাক ইজি টপিক মানে তোমালোকৰ কি হ'ব প্ৰথমতে তোমালোকে যদি একেটা মেইন টপিক কি খতম কৰি দিব পাৰা তেতিয়া তোমালোকে এইবিলাক টপিক খতম কৰিব ইমান বেছি তোমালোকৰ কি না লাগে টাইম লাগে সারফেস কেমিস্ট্রি হৈ গ'ল আফটাৰ দ্যাট সারফেস কেমিস্ট্রি আৰু যি সৰু টপিক আছে তোমালোকৰ এইখিনি টপিক তোমালোকৰ এটো আছে এটা ফেজ ইকুইলিব্ৰিয়ামৰ পৰা কোৱেশ্চন বনিব পাৰে নবনিব পাৰে দ্যাট ইজ মই এখানে লাষ্টত এক্সপ্লেইন কৰিছো ফেজ ইকুইলিব্ৰিয়াম বনিব পাৰে নবনিব পাৰে মই কভাৰ দি থৈছো সো ফেজ ইকুইলিব্ৰিয়ামৰ পৰা কোৱেশ্চন বনিব পাৰে নবনিব পাৰে সো তোমালোকে চালে হ'ল না চালে হ'ল ঠিক আছে ফেজ ইকুইলিব্ৰিয়াম তাৰ পিছত যদি সময় হয় তোমালোকে কোৱান্টাম চাবা কোৱান্টামৰ তোমালোকৰ চোৱা অপাৰেটৰৰ পৰা কোৱেশ্চন বনিব পাৰে অপাৰেটৰৰ পৰা কোৱেশ্চন বনিব পাৰে বা হাইড্ৰোজেন লাইক ৱেভ ফাংচনৰ পৰা যিখিনি কোৱেশ্চন বনিব পাৰে তেনে বা কমিউটেশন কি হয় কোনটো এক্সাক্ট ডিফাৰেন্সিয়েল হয় তেনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ বনিব পাৰে কন্টিনিউয়াস কেতিয়া হয় আইডিয়াল ৱেভ ফাংচন কেতিয়া হয় এবিলাক বস্তু ৱেভ ফাংচন কোনটো হ'ব একসেপ্টেবল ৱেভ ফাংচন তেনেকুৱা ধৰণৰ কোৱেশ্চন কোৱান্টামৰ পৰা আহিব বিশেষকৈ সো হেবিলাক কোৱেশ্চন তোমালোকে যাতে চাই ঠিক আছে হৈ গ'ল এইখিনি বস্তু সো আমাৰ ফিজিক্যাল কেমিস্ট্রি তোমালোকে একেটা টপিক যদি কভাৰ কৰি যোৱা একেটা টপিক কভাৰ কৰিলে তোমালোকৰ অলমোস্ট আৰু কোৱেশ্চন কোৰ পৰা আহিব নালাগে ঠিক আছে হৈ গ'ল নেক্সট আমি এতিয়া ইনঅৰ্গেনিক সো ইনঅৰ্গেনিকত মই যেনেকৈ সিৰিয়ালি কৈছো তোমালোকে সেই সিৰিয়ালি চাবালে বস্তুবিলাক তেতিয়া তোমালোকৰ মানে কি হ'ব জানানে কেতিয়াও তোমালোকৰ গিভ আপ কৰিব মন নাযাব নেক্সট আহিলে ইনঅৰ্গেনিক এটা ইনঅৰ্গেনিকত কি হ'ব তোমালোকৰ প্ৰথম তোমালোকে কি কৰিবা মেইন গ্ৰুপ চাব নালাগে প্ৰথম তোমালোকে পিৰিয়ডিক প্ৰপাৰ্টিৰ পৰা কোৱেশ্চন খিনি অলপ চাই ললা লাহে লাহে মানে কনফিডেন্সটো বুষ্ট হ'ব পিৰিয়ডিক প্ৰপাৰ্টি আহি গ'ল সো পিৰিয়ডিক প্ৰপাৰ্টিৰ পৰা ডাইৰেক্টলি তুমি কি যাবা একেলগে তাত আৰু এটা চেপ্টাৰ থাকে এসিড বেছত মই অলৰেডি ভিডিও দিছিলো এসিড বেছৰ তেনেকুৱা ধৰণৰ কোৱেশ্চন ইমান বেছি টান নাহে এসিড বেছ কনসেপ্টৰ পৰা সেইখিনি কোৱেশ্চন চাই লবা আফটাৰ দ্যাট পিৰিয়ডিক প্ৰপাৰ্টি তুমি চালা 3 নম্বৰ তোমালোকে কি কৰিবা জানানে কোঅৰ্ডিনেশন কেমিস্ট্রি 3 নম্বৰ কোঅৰ্ডিনেশন কেমিস্ট্রি ইয়াৰ পৰা তোমালোকৰ একদম ইনিশিয়ালৰ পৰা ক্ৰিস্টেল ফিল্ড স্প্লিটিং এনাৰ্জিৰ পৰা একদম T2G ইজিৰ পৰা একদম তোমালোকে লাস্ট ৰিঅ্যাকশন মেকানিজমটো চাব নালাগে তোমালোকে লাস্ট একদম ইয়াতে ৰখি যাবা লেবাইল আৰু ইনাৰ জলৈকে আছিল তালৈকে ৰখি যাবা ঠিক আছে কোঅৰ্ডিনেশন কেমিস্ট্রি ইমানখিনিলৈকে খুব বেছি তাতকৈ বেছি কোঅৰ্ডিনেশন কেমিস্ট্রি আৰু হাই লেভেলত তোমালোকৰ নুহুদে তোমালোকৰ তাত আনপেয়াৰ্ড ইলেক্ট্ৰন কিমান আছে তোমালোকৰ কোনটো কি হ'ব কোনটো লো ফিল হ'ব কোনটো হাই স্পিড হ'ব এইবিলাক ধৰণৰ কোৱেশ্চনে তোমালোকৰ কোঅৰ্ডিনেশন কেমিস্ট্ৰিৰ পৰা বনিব নেক্সট আহিলে 4 নম্বৰ তোমালোকৰ কোঅৰ্ডিনেশন কেমিস্ট্ৰিৰ পৰা মই অলৰেডি দিছিলো এসিডিটি অৰ্ডাৰৰ কোৱেশ্চন আহিব পাৰে এসিডিটি অৰ্ডাৰ মোৰ অলৰেডি দিয়া আছে তোমালোকৰ এসিডিটি অৰ্ডাৰৰ কোৱেশ্চন সো হেতু চালে হ'ব নেক্সট আহিলে কোঅৰ্ডিনেশন কেমিস্ট্ৰি গ'ল তোমালোকৰ আহিলে অৰ্গেনোমেট্ৰিক এটা অৰ্গেনোমেট্ৰিকত আমি কি পঢ়িব লাগিব স্যাৰ অৰ্গেনোমেট্ৰিকত তোমালোকে প্ৰথম কন্ডিশন হ'ল EAN ৰুল চালা তাৰছত লিগেন্ডৰ তোমালোকৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে হেপ্টাচিটিৰ পৰা কোৱেশ্চন আহিব পাৰে অক্সিডেশন নাম্বাৰ উলাব দিব পাৰে মেটেলৰ অক্সিডেশন নাম্বাৰ উলাব দিব পাৰে তাৰছত তোমালোকৰ মেটেল বন্ড উলাব দিব পাৰে তাৰপিছত আৰু ইম্পৰ্টেন্ট বস্তু আছে তোমালোকৰ ক্লোজো নিডো আৰাকনো এইবিলাকো তোমালোকৰ উলাব দিব পাৰে হয় না সো এইবিলাক টপিক তোমালোকে মেইনলি ফোকাস কৰিবা এইবিলাক টপিকৰ পৰা কোৱেশ্চন আহিব হৈ গ'ল 4 নম্বৰ নেক্সট আহিল মই 5 নম্বৰ কোৱেশ্চন 5 নম্বৰ টপিক তোমালোকে কি কৰিবা জানানে মেইন গ্ৰুপ কেমিস্ট্রি এটা মেইন গ্ৰুপ দেয়াৰ ইজ আ ভেৰি বিগ চেপ্টাৰ ন মেইন গ্ৰুপ কেমিস্ট্রি তোমালোকে কি কৰিবা মেইন গ্ৰুপ কেমিস্ট্রি সিলেক্টিভলি তোমালোকে সিলিকেটৰ কথা পঢ়িবা তোমালোকে ফসফৰাস যিখিনি অক্সাইড আছে এইখিনি পঢ়িবা ফসফৰিক এসিডত মনো বেসিক হয় নে ডাই বেসিক হয় নে ট্রাই বেসিক হয় তেনেকুৱা ধৰণৰ কোৱেশ্চন তাৰছত তোমালোকৰ এইকেইটা আছিল অক্সাইডৰ P4O10 P4O6 এইবিলাকত তোমালোকৰ কিমানটা ফসফৰাস অক্সিজেন বন্ড থাকে কিমানটা P ডাবল বন্ড ও থাকে সো এনেকুৱা ধৰণৰ কোৱেশ্চন তাত এইখিনিও সোমাই যাব ক্লোজোনিটো আৰাকনো সোমাই যাব তাত তোমালোকৰ
এটো কোৱেশ্চন তোমালোকে চাবা বৰাজিনটো চাই লবা তাৰপিছত তোমালোকে তাত গ্ৰেফাইটৰ ফুল কোৱেশ্চন বনিব পাৰে তাৰপিছত তোমালোকৰ ইয়াতে বানানা বন্ডৰ কোৱেশ্চন নপৰে বাৰু ষ্টিল হাইব্ৰিডাইজেচনৰ কনসেপ্টটো আহিব পাৰে সো এইখিনি আৰু লাষ্টত তোমালোকে কি কৰিবা 6 নম্বৰ বায়ো ইনঅৰ্গেনিক সো বায়ো ইনঅৰ্গেনিকটো পঢ়িলেতো খেলাই খতম সো ইনঅৰ্গেনিক আমাৰ এইখিনিৰে তোমালোকৰ গোটেই হোল সিলেবাস যেনেকৈ কৈছো মই তেনেকৈ পঢ়ি আহিবা যে ইনঅৰ্গেনিক বায়ো ইনঅৰ্গেনিক পঢ়িলা বায়ো ইনঅৰ্গেনিকৰ তোমালোকৰ হিমোগ্লোবিন মায়োগ্লোবিনৰ পিছত তোমালোকৰ কি আহে আৰু এটো কি আছিল তোমালোকৰ যিখিনি এনজাইম আছিল কাৰ্বক্সিল অক্সিডেজ সেইখিনি কোৱেশ্চন আহিব পাৰে বা কাৰ অক্সিডেশন নাম্বাৰ কিমান থাকে তেনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ কি হ'ব পাৰে বনিব পাৰে সো বায়ো ইনঅৰ্গেনিক ওকে নেক্সট আহিলো এতিয়া আমি অৰ্গেনিক এটা সময় অৰ্গেনিকটো কিয় কৈছো অৰ্গেনিকত তোমালোকৰ চোৱা তোমালোকে যদি অৰ্গেনিকত 50% কিনো পঢ়ি যোৱা ন বা টান পাইছা তোমালোকে 50% পঢ়ি যোৱা তেতিয়া তোমালোকৰ একো প্ৰবলেম নহয় সো অৰ্গেনিক যদি সাপোজ যোৱা প্ৰথম কন্ডিশন হ'ল তোমালোকৰ জেনাৰেল অৰ্গেনিক কেমিষ্ট্ৰি তোমালোকৰ ষ্টেবিলিটিৰ কথা আহিব পাৰে কাৰ্বন ষ্টেবিলিটি কোনটো ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ মই অলৰেডি ভিডিও বনাই দিছো কোনটো ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ কোনটো ইলেক্ট্ৰন ডোনেটিং গ্ৰুপ কোনটো তাত এখিনি নেক্সট আহিলে তোমালোকৰ এৰোমেটিসিটিৰ পৰা কোৱেশ্চন বনিব পাৰে দ্যাট ইজ অলসো ইম্পৰ্টেন্ট বা ষ্টেবিলিটি এৰোমেটিসিটি যেখিনি ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ আছে এইখিনি তোমালোকে চালা নেক্সট 2 নম্বৰ আহিলে তোমালোকৰ কাৰণে এই বস্তুটো ইম্পৰ্টেন্ট ৰিঅ্যাকশন মেকানিজম মই এটা ডাঙৰ ভিডিও আহিব ৰিঅ্যাকশন মেকানিজমৰ কোৱেশ্চনৰ পৰা সো ৰিঅ্যাকশন প্ৰায় 95 কোৱেশ্চন মই আমি টাৰ্গেট কৰিম সো ৰিঅ্যাকশন মেকানিজমত তোমালোকে কি চাবা জানানে যে নিউক্লিওফিলিক সাবস্টিটিউশনৰ কথা ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন কেতিয়া হ'ব নিউক্লিওফিলিক সাবস্টিটিউশন কেতিয়া হ'ব সো এইবিলাক ইএসআৰ এইবিলাক বস্তু তোমালোকে কি হ'ব এইখিনি বস্তু তাত চাবা বহুত কেটা অৰ্ডাৰ দিয়া থাকিব অৰ্ডাৰৰ পৰা তোমালোকে এইখিনি চাবা জিঅ'সি তোমালোকে এসিডিটিৰ কথা পঢ়িবা দেই এসিডিটি বেসিসিটি এইবিলাক বস্তু তোমালোকৰ কাৰণে জিঅ'সি বেছি ইম্পৰ্টেন্ট তাৰপিছত 3 নম্বৰ কি আহিলে তোমালোকে চোৱা আমাৰ কাৰণে যিখিনি নেম ৰিঅ্যাকশন মোৰ এটা ফুল ভিডিও আহিব নেম ৰিঅ্যাকশনৰ পৰা আমাৰ কাৰণে যিমানখিনি নেম ৰিঅ্যাকশন আছে প্ৰায় তোমালোকে প্ৰায় 30 সালে হৈ যাব যিমান একদম আৰম্ভ কৰি তোমালোকৰ উজ ৰিঅ্যাকশনৰ পৰা আৰম্ভ কৰি ক্লেজেন স্কিমিড বেকম্যান হফম্যান কুৰ্টিয়াস এই গোটেইবিলাক ৰিঅ্যাকশন তোমালোকে এফালৰ পৰা মানে বেনজিল বেনজালিক এসিড সো এই বেনজিল বেনজালিক তো পিনাকলন সো এই গোটেইবিলাক ৰিঅ্যাকশন তোমালোকে কি কৰিবা এফালৰ পৰা তাত কি প্ৰডাক্ট কি বনে প্লাস তাত ৰিএজেন্ট কি লাগে প্ৰডাক্ট প্লাস ৰিএজেন্ট এইখিনি বস্তু তোমালোকে ইম্পৰ্টেন্টলি বুজিবা প্ৰডাক্ট আৰু লগত কি চাবা ৰিএজেন্ট এইখিনি বস্তু যদি ইম্পৰ্টেন্টলি বুজি যোৱা তোমালোকৰ ওভাৰঅল মানে নেম ৰিঅ্যাকশন কিনি হৈ যায় ৰিঅ্যাকশন তাত 4 নম্বৰ তোমালোকে কি কৰিবা নেম ৰিএজেন্টত তোমালোকৰ চোৱা এটা আছে গ্ৰিগনাৰ ৰিএজেন্ট তোমালোকৰ তাৰছত কপাৰৰ ৰিএজেন্ট আছে R2CuLi গিলমান ৰিএজেন্ট যেটো কম আমি ঠিক তেনেকৈ তোমালোকৰ যিখিনি ডাইহাইড্ৰক্সিলেশনৰ কথা মই অলৰেডি কৈ দিয়া গৈছে KMnO4OH- মোৰ ইয়াৰো ভিডিও আহিব এলকিনৰ যিখিনি এলকিনৰ কাৰণে যি লাগে ৰিএজেন্ট নেম ৰিএজেন্ট যিখিনি আছে সেইখিনি তোমালোকে এফালৰ পৰা চাই যাবা অক্সিডাইজিং ৰিএজেন্ট কি আছিলে PCCৰ কাম কি PDCৰ কাম কি ম্যাঙ্গানিজ ডাইঅক্সাইডৰ কাম কি কোনে কোড কাম কৰে দ্যাট ইজ ভেৰি ইম্পৰ্টেন্ট নেম ৰিএজেন্ট কেটো যাতে ভালকৈ তোমালোকে চাই লোৱা আফটাৰ দ্যাট 5 নম্বৰ তোমালোকে কি কৰিবা একদম ভালকৈ যিমান কেটা চেপ্টাৰ আছে আমাৰ হেলো এলকেন হক হেলো এলিন হক এলকেন এলকিন বা এলডিহাইড কিটন কাৰ্বক্সিলিক এসিড যিমানখিনি চেপ্টাৰ আছে সেই চেপ্টাৰৰ পৰা চোৱা তোমালোকে এইখিনি যেতিয়া পঢ়ি আহিবা ন নেম ৰিএজেন্ট তেতিয়া এই গুটি হোল তোমালোকৰ যিখিনি ফাংচনেল গ্ৰুপৰ চেপ্টাৰ কেটা আছে সেই ফাংচনেল গ্ৰুপৰ চেপ্টাৰ কেটা তোমালোকৰ কাৰণে কি হৈ যাব জানানে ইজি হৈ যাব ফাংচনেল গ্ৰুপৰ চেপ্টাৰ কেটা তোমালোকৰ কাৰণে যেতিয়া ইজি হৈ যাব তেতিয়া তোমালোকে আৰু অৰ্গেনিকৰ কনফিডেন্স আহি যাব যে মই পাৰিম অৰ্গেনিকৰ কনফিডেন্স পুৰা আহি যাব সব ফাংচনেল গ্ৰুপ নেক্সট তোমালোকে কি কৰিবা ফাংচনেল গ্ৰুপ হৈ যোৱাৰ লগে লগে 6 নম্বৰত তোমালোকৰ কি আহিলে বায়োমলিকুলৰ পৰা সৰু কোৱেশ্চন বনিব পাৰে গ্লুকোজ ফ্ৰুক্টোজ বনিব এনো এটা দুটা কোৱেশ্চন আহিবই বায়োমলিকুলৰ পৰা সো গ্লুকোজ ফ্ৰুক্টোজ আদি কৰি গোটেইখিনি কভাৰ কৰিম এতিয়া তোমালোকৰ তাত মই এটা টপিক এৰি থৈ গৈছো দ্যাট ইজ ফিজিক্যাল স্পেক্ট্ৰোস্কোপি ঠিক আছে ফিজিক্যাল স্পেক্ট্ৰোস্কোপি আৰু লগত আছিল অৰ্গেনিক স্পেক্ট্ৰোস্কোপি এটা ফিজিক্যাল স্পেক্ট্ৰোস্কোপিত তোমালোকে কি হ'ব যে ৰোটেশনাল কিতিয়া এক্টিভ হ'ব কিতিয়া আয়াৰ এক্টিভ হ'ব
কিতিয়া তোমালোকৰ UV ভিজিবলৰ সো কোৱেশ্চন খিনি চোৱা ইয়াতে তোমালোকৰ অৰ্গেনিক আৰু ফিজিক্যাল একেলগে মই কিয় ক'ব ওলাইছো ইয়াতে চোৱা ফিজিক্যালত তোমালোকৰ ৰোটেশনাল এক্টিভৰ পৰা কোৱেশ্চন বনিব পাৰে বা আয়াৰ এক্টিভৰ পৰা কোৱেশ্চন বনিব পাৰে অৰ্গেনিক স্পেক্ট্ৰস্কপি তোমালোকৰ UV ভিজিবলৰ পৰা কোৱেশ্চন বনিব পাৰে তাত এটাই বস্তু আছিল তোমালোকৰ কাৰণে কি যেটো আছিল উডৱাৰ্ড ৰুলৰ পৰা কোৱেশ্চন বনিব পাৰে ঠিক আছে উডৱাৰ্ড ৰুলৰ পৰা কোৱেশ্চন বনিব পাৰে তাৰ পিছত তোমালোকৰ অৰ্গেনিক স্পেক্ট্ৰস্কপিত কিতিয়াবা তোমালোকৰ আয়াৰৰ তোমালোকৰ ফ্ৰিকুৱেন্সি উলাব দিব পাৰে আয়াৰৰ ফ্ৰিকুৱেন্সি উলাব দিব পাৰে বা এনেকুৱা বস্তু যে কিতনত কি হয় অৰ্ডাৰটো উলাব দিব পাৰে আয়াৰ ফ্ৰিকুৱেন্সি লগতে তাৰ অৰ্ডাৰ উলাব দিব পাৰে এইবিলাক বস্তু অলৰেডি আমাৰ ডিসকাশন আছে অলৰেডি কৰাই দিছো তোমালোকক সো আয়াৰ ফ্ৰিকুৱেন্সি অৰ্ডাৰ এখিনি বস্তু হলে হৈ যাব তাৰছত ইয়াতে তোমালোকে এবাৰ পাৰিলে ৰমনটো চকু ফুৰাই যাবা ইমান বেছি ৰমনৰ এক্সক্লুড হৈ যায় ৰমনটো মানে আহালৈকে ৰমনৰ পৰা কোৱেশ্চন আহালৈকে বাকি কেটাৰ পৰাই এক্সামিনাৰে কোৱেশ্চন পাই যায় সো ৰমনটো ডিলে হৈ যায় সো তোমালোকৰ ইয়াতে ৰোটেশনাল আয়াৰ ৰোটেশনালৰ পৰা তোমালোকৰ বা আয়াৰৰ পৰা তোমালোকৰ এইটো ফৰ্মুলা আছে 1/2 পাই c ৰুট আন্ডাৰ কি আছে k/mu তাৰ পৰা ফ্ৰিকুৱেন্সি আৰু ৰিডিউস মাসৰ পৰা কোৱেশ্চন বনিব পাৰে বা ফিজিক্যাল স্পেক্ট্ৰস্কপি অলৰেডি ডেইলি এক্সপেক্টেড কোৱেশ্চন সিৰিজত তাত অলৰেডি ভিডিও দিছোৱে মই সো এইটো চাই লব পাৰা সো ফিজিক্যাল অৰ্গেনিক স্পেক্ট্ৰস্কপি সো এইখিনি বস্তু চাব মই কিয় লাষ্টত কৈছো এইখিনিৰ পৰা খুব বেছি তোমালোকৰ তিনিটা কোৱেশ্চন আহিব এই তিনিটা কোৱেশ্চন যাতে এবাৰতে পাৰি যোৱা তোমালোকে ঠিক আছে সো এইখিনি বস্তু আৰু লগতে কৈছো মই এৰোমেটিসিটি ভালকৈ চাবা কোৱেশ্চন এটা বনিবই ষ্টেবিলিটি এচিডিটি বেসিসিটি অৰ্ডাৰ পৰা কোৱেশ্চন বনিবই মই অলৰেডি কোৱেশ্চন আহিবই পাৰিলে মই 250 কোৱেশ্চন যদি সময় মিলে 250 কোৱেশ্চনৰ কাৰণে এটা ফুল ভিডিও এটা বনাম মই এসপ্তাহ মান আগতে ৰিঅ্যাকচন মেকানিজম সাবস্টিটিউশন ৰিঅ্যাকচন নিউক্লিওফিলিক সাবস্টিটিউশন ইলেক্ট্ৰোফিলিক সাবস্টিটিউশনৰ অৰ্ডাৰ আহিব পাৰে তোমালোকৰ তাত এলিমিনেশনত কি প্ৰডাক্ট বনিব সিজে ফুল কি হ'ব তেনেকুৱা ধৰণৰ কোৱেশ্চন মাৰ্কনিক ৰুলৰ কোৱেশ্চন ইয়াতে তোমালোকৰ নেম ৰিঅ্যাকচনটো কিন্তু বেছি ইম্পৰ্টেন্ট নেম ৰিঅ্যাকচন আৰু নেম ৰিঅ্যাকচন তুমি পঢ়াৰ লগে লগে অৰ্গেনিক প্ৰায় 30 to 40% তোমাৰ কভাৰ হৈ যায় আফটাৰ দ্য ফাংচনেল এই তিনিটা চেপ্টাৰ যদি পঢ়ি দিয়া ন এই তিনিটা চেপ্টাৰে পঢ়াই দিলে তোমাৰ অৰ্গেনিক অলমোস্ট তোমাৰ হৈ যায় আৰু আফটাৰ দ্য বায়োমলিকুলাৰটো কোৱেশ্চন বেছি নবনে এটা বা দুটা কোৱেশ্চন হ'ব এটা তোমালোকে পাৰিব লাগে আৰু লগতে লাষ্টত আহিব ফিজিক্যাল আৰু অৰ্গেনিক স্পেক্ট্ৰস্কপি এইখিনি যদি পঢ়ি দিয়া তোমালোকে অলমোস্ট তোমালোকৰ কি হৈ যাব সিলেবাসটো কভাৰ হৈ যাব আৰু 60 কোৱেশ্চনৰ ভিতৰত তোমালোকে যদি 45 to 50 এটেম্প কৰিব পাৰা 45 to 50 কাৰেক্টলি এটেম্প কৰিব পাৰিলে তোমালোকৰ কাৰণে সিট পোৱাটো একদম টাৰ্গেট আৰু মানে ওকে যে মই সিটটো পাম তো ঠিক আছে ঠিক তেনেকৈ তোমালোকৰ মোৰ ডেইলি কোৱেশ্চনটো সিৰিজটো চাবা আৰু লগতে আমাৰ 30 তাৰিখৰ পৰা যেহেতু তেজপুৰ ইউনিভাৰ্চিটি কলে এটা লাইভ টেষ্ট হৈ আছে লাইভ টেষ্ট হ'ব 30 তাৰিখৰ 30 পৰা 30 মে পৰা আৰম্ভ হ'ব সো তোমালোকে হেতু যদি জয়েন কৰিব বিচাৰা মোৰ অলৰেডি কন্টাক্ট ডিটেইলছ আহিব ইয়াতে সো জয়েন হ'ব পাৰিবা ঠিক আছে আৰু লগতে ঠিক তেনেকৈ ডিব্ৰুগড় ইউনিভাৰ্চিটি কলে এটা প্ৰিপাৰেচন ষ্ট্ৰেটেজি আহিব গুৱাহাটী ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি একে অলমোস্ট বেসটো একে হৈ যায় সো তেজপুৰ ইউনিভাৰ্চিটি অলপমান কি হয় জানানে যেটো কোৱেশ্চনৰ প্যাটাৰ্নটো অলপমান তোমালোকৰ সিউইটিতকে অলপমান লো লেভেলৰ বা ডিউ বা জিউতকে অলপমান বেছি হাই লেভেলৰ আৰু ইম্পৰ্টেন্ট কথা তোমালোকে এটা কবা যে স্যাৰ থিওৰিটো পঢ়িলো কোৱেশ্চন কৰ পৰা প্ৰেক্টিস কৰিম আমি তো টেষ্ট সিৰিজ লব পইচা নাথাকিব পাৰে সো তেতিয়া কি হ'ব পাৰে তোমালোকে এটা বস্তু কাম কৰিবা যে এই বস্তু মনোযোগ দিবা মই কি ক'ব গৈ আছো এইটো বস্তু তোমালোকে আইআইটি জেডব্লিউ যিবিলাক প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আছে সেইবিলাক চালেও অৰ্গেনিকৰ খিনি পুৰা কভাৰ হৈ যাব তোমালোকৰ ঠিক আছে আৰু লগতে তোমালোকৰ ফিজিক্যালৰ কাৰণে তোমালোকে যিখন পুলিচৰ পাঠানি আছে পুলিচৰ পাঠানিৰ কোৱেশ্চন খিনি চালেও যিখিনি এক্সাম্পলৰ কোৱেশ্চন থাকে এক্সাম্পলৰ কোৱেশ্চন খিনি চালেও হৈ যাব আৰু লগতে তোমালোকে যদি পাৰা তোমালোকে বিএইচইউ পেপাৰ চাব পাৰা বিএইচইউ চাব পাৰা বা ডিইউৰ পেপাৰ খিনি চাব পাৰা আৰামছে তোমালোকৰ ফিজিক্যাল আৰু ইনঅৰ্গেনিক খিনি তাৰ পৰা কভাৰ হৈ যাব ঠিক আছে জেমৰ কোৱেশ্চন অলপমান চাব পাৰা ইমান বেছি হাই লেভেলৰ কোৱেশ্চন নাহিব সো বি কেয়াৰফুল ওকে সো ভালকৈ প্ৰিপাৰেচন কৰি থাকা কিবা যদি তোমালোকৰ প্ৰবলেম হৈছে হয় মোক কন্টাক্ট কৰিলে হ'ল মোক কমেন্ট দিলে হ'ল ঠিক আছে সো থ্যাংক ইউ ফৰ ওয়াচিং বাই